নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আজি বৰাগাঁৱৰ গাখীৰ চকৰ বিহু কমিটিয়ে আমাক জেং বিহু দলটোক নিমন্ত্ৰণ কৰিছিল। যিহেতুকে তেওঁলোকে দুদিনীয়াকৈ বিহু এখন পাতিছে, বিহুখনৰ কাৰণে সভাপতি আদৰিবৰ কাৰণে আমাৰ জেং বিহু দলটোক নিমন্ত্ৰণ কৰিছিলে। আমাক 9টা 45 বা 40ৰ ভিতৰত তেওঁলোকে নিৰ্ধাৰিত সময় কৰি দিছিল। যিহেতুকে আমি সময়ৰ মূল্য ৰাখি আমি 9টা 40ত তেওঁলোকৰ বিহু কমিটিত উপস্থিত হ'লোঁ। আমাৰ সকলো সদস্য মিলি পেলাই আমি এখন ফিল্ডেলিত 6গৰাকী আহিলোঁ আৰু 2গৰাকী বেটেলিয়ান গেটৰ পৰা আহিলে। আমাৰ 11জনী দলৰ সদস্য আছিলে। এই 11জনী দলৰ সদস্য মিলি আমি বিহু কমিটিত উপস্থিত হ'লোঁ। এতিয়া সভাপতি আদৰিবৰ কাৰণে আমাক 11টা 25ত তেওঁলোকৰ ঘৰলৈ লৈ গৈ আছে। সমূহ বিষয়ববীয়াৰ লগত লৈ আমি সভাপতিৰ ঘৰলৈ ৰাওনা হৈছোঁ আৰু আমাৰ উপৰিঞ্চিও আৰু এটি দলক তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে। হুঁচৰি দল এটি ক'ৰ পৰা আহিছে বিশেষকৈ নাজানো। তেওঁলোকৰ দলত 5গৰাকী নাচনি আছে আৰু ঢুলীয়া 4জন আছে তেওঁলোকে লৈ, আৰু সমূহ বিষয়ববীয়া কমিটিৰ সমূহ বিষয়ববীয়া আৰু সমূহ ৰাইজ মিলি আমি সভাপতিৰ ঘৰলৈ ৰাস্তা খোজকাঢ়ি গৈ আছোঁ। ইমান ৰ'দ, এই ৰ'দত খোজকাঢ়ি আমি সভাপতিৰ ঘৰত গৈ আছোঁ। সভাপতিৰ ঘৰত গৈ কেনেকৈ আদৰে কি কৰে সেইখিনি নিয়ম আপোনালোকে এই ভিডিঅ'টোত স্কিপ নকৰাকৈ চাই থাককচোন কেনেকুৱা ধৰণত আদৰে। মই যিহেতুকে সভাপতি আদৰাৰ নিয়মটো আজিলৈকে দেখা নাছিলোঁ, এবাৰ প্ৰথমবাৰৰ কাৰণে মই সভাপতি আদৰিবলৈ আহিছোঁ। ইমান বছৰ আমি বিহু গালোঁ, সভাপতি আদৰাৰ নিয়মটো দেখা নাছিলোঁ। যিহেতুকে প্ৰথমতে আমি বিহুতলিবিলাকত যোৱা নহয় কাৰণে আমি এনেকুৱা নিয়ম দেখা নাই। আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ সভাপতি আদৰে, কেনেকৈ ভৰি ধুৱে, কেনেকৈ শুশ্ৰূষা কৰে সেইখিনি নিয়ম আজি সম্পূৰ্ণ নিয়মখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিব ধৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি পেজটো ফ'ল' কৰিব আৰু আপোনালোকৰ ফালে সভাপতি কেনেকৈ আদৰে কমেণ্ট কৰিও জনাবচোন। আমি এতিয়া গুৱাহাটী চহৰত আছোঁ যদিও আমি বৰ বেছি এটা নিয়মটো দেখা নাছিলোঁ, জনা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে এই নিয়মখিনি দেখিলোঁ। আমি ফাইনেলি এতিয়া সভাপতিৰ ঘৰৰ পদূলিত সোমাইছোঁ। যিহেতুকে তেওঁলোকৰ ঘৰটো কমিটিৰ পৰা বৰ বেছি এটা দূৰ নহয়, খোজকাঢ়ি আহোঁতে মিনিমাম 10 মিনিটমান লাগিছে আৰু এই 10 মিনিটমান সময় আমি ৰ'দত খোজকাঢ়ি আহি ফাইনেলি এতিয়া সভাপতিৰ ঘৰ সোমাম আৰু এই সভাপতিৰ ঘৰৰ পদূলিত আমি সোমাইছোঁ। ভিডিঅ'টোত আপোনালোকে কি কি কৰে পিছৰ পৰ্বখিনি চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। আজিলৈ এইখিনিতে মই সকলো ভিডিঅ'খিনি দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব।